জনাইছোঁ আৰু যি 1972 চনৰ পৰা যি আহতগুৰিৰ যি ৰসৰাজ লক্ষ্মীনাথ বেৰাৰ ক্ষেত্ৰত যি মহযুঁজ যি অনুষ্ঠিত হৈ আহিছে সেই মহযুঁজ আজি অনুষ্ঠিত হ'ব নে নাই তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ ইতিমধ্যে আনুষ্ঠানিকভাৱে এইবাৰ এই মহযুঁজ অনুষ্ঠিত নহয় বুলি কৈছে কিন্তু ইয়াৰ পূৰ্বেও আনুষ্ঠানিকভাৱে এই মহযুঁজ বন্ধ হোৱাৰ পিছতো অনানুষ্ঠানিকভাৱে আহতগুৰিৰ ৰাইজে মহযুঁজ অনুষ্ঠিত কৰি আহিছিলে কাৰণ যি মাঘত মহ নুযুঁজালে গোৱালৰ যথেষ্ট অথন্তৰ হয় বুলি এক বিশ্বাস আছে যি মহৰ যি জাই উঠে বুলি কয় আৰু সেইবাবে ইয়াৰ যি লোকবিশ্বাস অনুসৰি প্ৰতি বছৰে কিন্তু মহ যুঁজায় আৰু বৰ্তমান আমি য'ত উপস্থিত আছো ইয়াত যদি বা মহ যুঁজ নহয় বুলি কৈছে আৰু অৱশ্যে কোনো ধৰণৰ প্ৰস্তুতিও নাই মই দেখুৱাইছো ইয়াত যি ইয়াৰ পূৰ্বে যেতিয়া অনানুষ্ঠানিকভাৱে মহ যুঁজ হয় তেতিয়া ইয়াত নৰা কটা হয় কাৰণ মহ যুঁজাবলৈ নৰা কাটি দিয়া হয় কিন্তু এই যিখন য'ত মহ যুঁজ হয় যিখন খেলপথাৰত আমি উপস্থিত আছো এই খেলপথাৰখনত এতিয়াও নৰা কটা নাই এতিয়াও পথাৰখন চাফা কৰা নাই কিন্তু তথাপিও আমি যদি চাওঁ পিছফালে আমি দেখুৱাওঁ এই যিসমূহ শাৰী শাৰী দোকান মহ যুঁজৰ বাবে যিখন মেলা বহে ইয়াত সেই মেলাখন কিন্তু অনুষ্ঠিত হৈছে এতিয়াও বিভিন্ন স্থানৰ পৰা বহু দোকানী আহি আছে আৰু ইয়াত দেখুৱাইছো আমি এইসকল ব্যৱসায়ী আহি আছে তেওঁলোকে মহ যুঁজৰ বাবে তেওঁলোকে ইয়ালৈ দোকানসমূহ দিবলৈ আহিছে ইতিমধ্যে দোকান খুলিছে তেওঁলোকে ইয়াত যি মহ যুঁজ অনুষ্ঠিত হ'ব বুলি সেই আশাৰে আহিছে আৰু মই দেখুৱাইছো এতিয়াও বিভিন্ন ঠাইৰ পৰা গাড়ী লৈ পেলাই ইয়াত দোকান খুলিবলৈ বৰ্তমান বিভিন্ন ঠাইৰ পৰা ব্যৱসায়ীসকল আহিছে আৰু মহ যুঁজ চাবলৈ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহে আৰু আহতগুৰিৰ মহ যুঁজ বুলি ক'লে বিখ্যাত আৰু সেয়ে ইয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে হয়তো আজি দিনৰ 11 বজাৰ পৰা ইয়াত অনানুষ্ঠানিকভাৱে মহ যুঁজ অনুষ্ঠিত হ'ব কিন্তু আচৰিত কথাটো হ'ল যে বৰ্তমানলৈ কিন্তু পথাৰখন চাফা কৰা হোৱা নাই চাফা নকৰাকৈ ইয়াত মহ যুঁজাবনে নাই সেয়াও ৰহস্যৰ বিষয় অৱশ্যে এনে নৰা থাকিলেও মহ যুঁজাব পাৰে অনানুষ্ঠানিকভাৱে মহ যুঁজ হ'লে কাৰণ যিহেতু কোনো ধৰণৰ আনুষ্ঠানিক কমিটি নাইকিয়া কিন্তু তথাপি এটা কথা ক'ব লাগিব যে বিভিন্ন এই ওচৰৰ বহু লোকৰ ঘৰত মহ ৰাখি থোৱা আছে বুলি কোৱা হৈছে অৰ্থাৎ যুঁজাবলৈ মহ আনিছে তেওঁলোকে কিছু সময়ৰ পিছত পথাৰলৈ মহ লৈ আনিব আমি চাবলৈ চেষ্টা কৰিম অপৰাজিতা দেখুৱাবলৈ ওচৰত মানুহৰ ঘৰত মহ ৰাখি থোৱা আছে কাৰ কাৰ ঘৰত ক'ত মহ ৰখা আছে আমি সেয়া দেখুৱাবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা যিহেতু মহ গোৱালসকলে ইয়াত যিহেতু ইয়াত মহ যুঁজাবলৈ আনে গতিকে ইয়াত দেখিবলৈ পোৱা যায় যে বৰ্তমান তেওঁলোকে মহ আনি পেলাই মানুহৰ ঘৰত ৰাখিছে কিন্তু আমি দেখুৱাইছো এয়া যিখন পথাৰত মহ যুঁজ অনুষ্ঠিত হয় সেই পথাৰখনৰ চৌদিশে কিন্তু বৰ্তমান দোকান বজাৰ খোলা হৈছে অৰ্থাৎ যি মেলা অনুষ্ঠিত হয় সেই মেলা অনুষ্ঠিত হ'ব আপুনি ইয়াৰ নেকি নহয় মই দেখুৱাইছো বৰ্তমান আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম যি ওচৰৰ মানুহৰ ঘৰত যি মহ ৰাখি থোৱা থাকে সেয়া আমি দেখুৱাইছো বৰ্তমান এইফালে এই দিশেৰে যেতিয়া ইয়াৰ পূৰ্বেও যেতিয়া চৰকাৰীভাৱে যি চৰকাৰীভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত যি ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত যেতিয়া মহ যুঁজ অনুষ্ঠিত কৰা হৈছিলে তেতিয়া এই ঠাইসমূহত যি অনানুষ্ঠানিকভাৱে কিন্তু মহ যুঁজ যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া এনেকুৱা ওচৰৰ পাজৰৰ বিভিন্ন লোকৰ ঘৰত মহ আনি লুকুৱাই থোৱা হয় আৰু তাৰপিছত মহ যুঁজোৱা হৈছিলে গতিকে এটা কথা ক'ব লাগিব যে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আহতগুৰিত কিন্তু যদিও বা মহ যুঁজ সম্পূৰ্ণভাৱে বন্ধ বুলি কৈছে এবাৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োফালেই বন্ধ বুলি কৈছিলে কিন্তু মহ যুঁজক লৈ যিখন মেলা গঢ়লৈ উঠে সেই মেলাখন কিন্তু আজি পৰে পৰা বহা দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহিছে ব্যৱসায়ীসকল আহি আছে আৰু লগতে যি মহ যুঁজাবলৈ আনি বহু ওচৰৰ মানুহৰ ঘৰত মহ বান্ধি থোৱা আছে বুলিও খবৰ আহিছে সেইসমূহ কিছু সময়ৰ পিছত খেলপথাৰলৈ লৈ অহা হ'ব আৰু 11 বজাৰ পৰা অনানুষ্ঠানিকভাৱে মহ যুঁজ ইয়াত অনুষ্ঠিত কৰিব বুলি কৈছে প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছত ইয়াত CRPF নিয়োগ কৰা হৈছে আৰক্ষীৰ জোৱান নিয়োগ কৰা হৈছে যাতে মহ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰে কিন্তু মহ যুঁজ যি গোৱালসকল কিন্তু আকুৰ গোজ কাৰণ তেওঁলোকে যিটো কথা কয় যে পোহৰ নলগাহ খোৱাৰ পিছত যি মহে গৰল ধৰে আৰু মহ যি আকুৰ গোজ মহ গুণা মহৰ জাই উঠে
আৰু যদি মহে যুঁজিবলৈ নাপায় তেনেহ'লে মহ গোৱালৈকে ক্ষতি কৰিব পাৰে, প্ৰাণহানি হ'ব পাৰে, এনেকুৱা যি বিশ্বাস আছে সেই মহ যুঁজাবই আকুৰ গোজ মহ গোৱালসকল। গতিকে আজিও মহ যুঁজ আহতগুৰিত অনুষ্ঠিত হ'ব বুলি কৈছে। অৱশ্যে মৰিগাঁৱৰ বৈদ্যবৰী বা নগাঁৱৰ ৰন্থলী আৰু ফুলগুৰি দেওবালি এইসমূহ ঠাইত মহ যুঁজ হ'বই। তথাপি কিন্তু আহতগুৰি মহ যুঁজ বুলি ক'লে যিহেতু বিখ্যাত, আৰু এই আহতগুৰিত মহ যুঁজ যথেষ্ট ইয়াত প্ৰশাসনে গুৰুত্ব দিয়ে যাতে মহ যুঁজ হ'ব নোৱাৰে, কাৰণ এক বৃহৎ পৰিসৰত ইয়াত মহ যুঁজ অনুষ্ঠিত হয়। বিভিন্ন প্ৰান্তৰ পৰা নগাঁও মৰিগাঁও এই দুয়োখন জিলাৰ বিভিন্ন প্ৰান্তৰ মহ গোৱালসকল আহে মহ যুঁজাবলৈ। গতিকে এইবাৰ চাব লাগিব যে আহতগুৰিত অনানুষ্ঠানিকভাৱে যদি মহ যুঁজ হয় নে নহয় সেয়া আমি চাব লাগিব। আৰু সেই কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এতিয়ালৈকে কিন্তু পথাৰ চাফা কৰা হোৱা নাই, নৰা কটা হোৱা নাই। অৱশ্যে নৰা নাকাটিলেও মহ যুঁজাব পাৰি যিহেতু অনানুষ্ঠানিকভাৱে মহ যুঁজ অনুষ্ঠিত হ'ব। কিন্তু ইয়াৰ পূৰ্বে যেতিয়া অনানুষ্ঠানিকভাৱে হৈছিলে নিষেধাজ্ঞাৰ পিছত তেতিয়াও কিন্তু এই পথাৰখন চাফা কৰা হৈছিলে। অৱশ্যে এইবাৰ কিন্তু ব্যতিক্ৰম, এইবাৰ যথেষ্ট কঠোৰ বুলি কৈছে ন্যায়ালয়ৰ নিষেধাজ্ঞা পালন কৰিবলৈ প্ৰশাসন। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ 9 বজাৰ বাতৰিত আমি সবিশেষ লৈ আহিম। আমি ইয়াৰ পৰা আমি দেখুৱাই যাম আজি মহ যুঁজ পুনৰ অনুষ্ঠিত হয় নে নহয়। গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। আমি আহতগুৰিৰ সমগ্ৰ পৰিৱেশ